নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 17 মে 2024 অসমীয়া 2 জেঠ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:21 আৰু সূৰ্যাস্ত সময় 5:53। আজি হৈছে প্ৰতিপদ তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ পেছাদাৰী ক্ষেত্ৰত কঠিন সিদ্ধান্ত ল'ব লাগিব। কাৰো ওপৰত বেছিকৈ নিৰ্ভৰ কৰাটো আপোনাৰ বাবে ভাল নহয়। ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। অৱশ্যে কঠোৰ ভাষা ব্যৱহাৰ কৰাটো এতিয়াও অনুচিত। থলুৱা পুৰুষসকলে অচিনাকি মহিলাৰ মানুহৰ কাষত সাৱধান হ'ব লাগে। বৃষ ৰাশি। আপুনি যিকোনো কাম হাতত লোৱাটো সফলতাৰে সম্পূৰ্ণ নকৰালৈকে আপুনি জিৰণি ল'ব নোৱাৰিব। আপুনি আপোনাৰ ব্যৱসায়িক কামত অত্যন্ত ব্যস্ত থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অতিশয় শলাগ লোৱা হ'ব। সৃষ্টিশীল সাধনাৰ প্ৰতি আপুনি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ পৰিয়ালৰ সকলোৱে আপোনাক লৈ বহুত সন্তুষ্ট হ'ব। আপুনি উদযাপন বা শুভ পাৰিবাৰিক অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। মিথুন ৰাশি। আৰ্থিক বিষয়ক লৈ আপুনি কিছু চিন্তিত অনুভৱ কৰিব পাৰে। সকলো সময়তে মনটোক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। ঘৰুৱা খৰচৰ বাবে আপোনাৰ বাজেটত ব্যাঘাত জন্মিব পাৰে। স্বাৰ্থপৰ ব্যক্তিসকল আপোনাৰ সংস্পৰ্শলৈ আহিব পাৰে। গতিকে নিজৰ চিন্তাবোৰ আনৰ লগত ভাগ বতৰা কৰোঁতে সাৱধান হওক। অতীতত কৰা ভুলৰ পৰিণাম আপুনি বহন কৰিব লাগিব। কৰ্কট ৰাশি। দিনটো আৰম্ভণি হ'ব কিছু আনন্দদায়ক খবৰেৰে। ব্যৱসায়ত আপুনি আশা কৰাতকৈ অধিক আৰ্থিক লাভালাভ কৰিব। আপুনি আপোনাৰ ৰোমান্টিক সম্পৰ্কত যথেষ্ট সময় উৎসৰ্গা কৰিব। আপোনাৰ কামৰ মানদণ্ড উন্নত হ'ব। আপোনাৰ জীৱনসংগীৰ সৈতে হোৱা মতানৈক্যৰ সমাধান হ'ব। তুচ্ছ বিষয়ত সময় নষ্ট নকৰিব। সিংহ ৰাশি। নিজৰ কামৰ প্ৰতি আনুগত্যশীল হোৱা উচিত। আপুনি সন্তুষ্টিৰ অনুভূতি অনুভৱ কৰিব। আপোনাৰ ব্যৱসায়ত আপুনি এটা ডাঙৰ অৰ্ডাৰ লাভ কৰিব পাৰে। চৰকাৰী কৰ্মচাৰীয়ে নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপুনি ঋতুভিত্তিক ৰোগৰ চিকাৰ হ'ব পাৰে। কন্যা ৰাশি। ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ৰ প্ৰতি আপুনি উদাসীনতাৰ ভাৱ অনুভৱ কৰিব পাৰে। দেউতাকে লোৱা এটা সিদ্ধান্তত আপুনি অসন্তুষ্ট হ'ব পাৰে। তুচ্ছ কামবোৰলৈ মনোযোগ আঁতৰাই ৰখাৰ পৰা বিৰত থাকক। আপোনাৰ সহকৰ্মীসকলে আপোনাক বহুত সহায় কৰিব। আপোনাৰ ব্যৱসায়ত অভাৱনীয় আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত অৰ্থপূৰ্ণ ফল পোৱা যাব। তুলা ৰাশি। আপুনি ধনৰ নাটনিৰ সন্মুখীন হ'ব পাৰে। আপুনি আনৰ পৰা অত্যাধিক পৰামৰ্শ লোৱাৰ পৰা বিৰত থাকিব লাগে। নহ'লে আপুনি অপ্ৰয়োজনীয়ভাৱে বিভ্ৰান্তিৰ সৃষ্টি কৰিব। মহিলা স্থানীয় লোকসকলে নিজৰ আচৰণত সংযম ৰাখিব লাগে। একেলগে অসংখ্য চিন্তাই আপোনাৰ মনটোক ভিৰ কৰিব পাৰে। গুৰুত্বপূৰ্ণ কামৰ প্ৰতি আপুনি উদাসীন অনুভৱ কৰিব পাৰে। আপোনাৰ প্ৰতিপত্তি আৰু সন্মান হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। বৃশ্চিক ৰাশি। নতুন প্ৰযুক্তিৰ প্ৰতি আপুনি কৌতূহলী হৈ থাকিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত উৎকৃষ্ট ফল পোৱা যাব। আপোনাৰ স্থবিৰ হৈ পৰা কামবোৰে গতি লাভ কৰাৰ সম্ভাৱনা আছে। চকুৰ লগত জড়িত অস্বস্তি বা মূৰৰ বিষ অনুভৱ কৰিব পাৰে। পত্নীৰ অনুভৱৰ প্ৰতি সংবেদনশীল হ'ব লাগে। ধনু ৰাশি। মানুহে আপোনাৰ পৰামৰ্শত যথেষ্ট লাভৱান হ'ব। স্থাৱৰ সম্পত্তি ক্ৰয় কৰাৰ চিন্তাই আপোনাৰ মনলৈ আহিব পাৰে। ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। আপুনি পুৰণি ঋণ পৰিশোধ কৰাৰ চেষ্টা কৰিব পাৰে। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব পাৰে। মকৰ ৰাশি। আপোনাৰ পেছাদাৰী ক্ষেত্ৰখনত উন্নতি কৰিব লাগিব। আপোনাৰ দৈনন্দিন কাম-কাজ কিছু অসংগঠিত হ'ব পাৰে। দুপৰীয়াৰ পিছৰ সময়খিনি আপোনাৰ বাবে অতি সুখদায়ক বুলি প্ৰমাণিত হ'ব। আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ যাত্ৰা হাতত ল'ব পাৰে। আগতে আবদ্ধ হৈ থকা ধনৰ সুবিধা আপুনি লাভ কৰিব পাৰে। কুম্ভ ৰাশি। দুঃসাহসিক প্ৰচেষ্টা হাতত লোৱাৰ ইচ্ছা আপোনাৰ ভিতৰত জাগ্ৰত হ'ব। নিজৰ অভাৱৰ সন্দৰ্ভত আপুনি কিছু হতাশ অনুভৱ কৰিব পাৰে। অহংকাৰী আচৰণৰ বাবে আপোনাৰ আত্মীয়ই আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। কৰ্তৃত্বশীল পদত থকাসকলৰ প্ৰতি আন্তৰিক আচৰণ বজাই ৰাখক। কৃষি কামত নিয়োজিতসকলে ধনৰ নাটনিৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।
আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি মানসিকভাৱে যথেষ্ট শক্তিশালী হৈ থাকিব। আপোনজনৰ লগত আপুনি এটা সুন্দৰ সময় কটাব। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলে আৰ্থিক লাভৰ সন্মুখীন হ'ব। আপোনাৰ অধীনস্থ কৰ্মচাৰীসকল আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। দূৰ দূৰণিৰ ঠাইলৈ যোৱাৰ সুযোগ উন্মেষ ঘটিব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।